কি হ'ল ৰাধিকা, তুমি যে ইমান মন মাৰি আছা, তুমি কি সুখী নহয়? সকলোখিনি খেলিমেলি হৈ গ'ল অভি। সেইখন ঘৰত না মায়ে মোক ভাল পায় না দেউতাই। একমাত্ৰ ভণ্টিজনীয়ে আছিলে যি মোক ভাল পাইছিলে, মৰমৰ মাত এষাৰ দিছিল। আৰু এতিয়া এইবোৰ যি হৈ আছে তাৰ কাৰণে মোৰ ভণ্টিয়েও মোক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। সকলোৰে অন্তৰত মই কেৱল আঘাতেই দিছোঁ অভি। তুমি কিয় তেনেকৈ ভাবিছা? তুমি কেনেকৈ সিহঁতক আঘাত দিলা? তোমাৰ ভণ্টিৰ পৰিৱৰ্তে তোমাক বিয়া কৰোৱাৰ সিদ্ধান্তটো মোৰ, গতিকে তুমি কেনেকৈ সিহঁতক আঘাত দিলা? আৰু ৰাধিকা, তুমিয়ে কোৱাচোন, যিজনী ছোৱালীক মই ভালেই নাপাওঁ সেইজনী ছোৱালীক যদি মই পত্নী কৰি নিওঁ, মই গোটেই জীৱনটো তাইক সুখত ৰাখিব পাৰিমনে? তুমি এইটোওতো নিবিচাৰা যে তোমাৰ ভণ্টিয়ে বিয়া হৈ অহাৰ পাছত নিজৰ স্বামীৰ পৰা অকণমান মৰম পাবলৈ হাহাকাৰ কৰি ফুৰক? গতিকে তুমি কোনো কাৰণতে দোষী নোহোৱা ৰাধিকা। মই সেইবোৰ একো নাজানো, মাত্ৰ এটা কথাই জানো, মোৰ ভণ্টিয়ে তোমাক ভাল পাইছিল, তোমাক নিজৰ স্বামী হিচাপে বিচাৰিছিল। কিন্তু সেই আশা, সেই সপোন মই ভংগ কৰিলোঁ। একমাত্ৰ মোৰ কাৰণেই মোৰ ভণ্টিয়ে আজি তোমাক নিজৰ কৰি ল'ব নোৱাৰিলে। তুমিয়ে কোৱা অভি, এইখন বিয়াত মই কেনেকৈ সুখী হওঁ, য'ত মোৰ ঘৰৰ মানুহ কোনোৱেই সুখী নহয়। একমাত্ৰ দেউতাই মোক এইখন বিয়াত বহিবলৈ কোৱাৰ কাৰণে মই মান্তি হৈছোঁ। নহ'লে মই কেতিয়াও তোমাৰ লগত বিয়াত বহিবলৈ মান্তি নহ'লোহেঁতেন অভি। ৰাধিকা, কলেজৰ দিনৰ পৰাই তোমাক মই ভাল পাওঁ, আৰু তুমি কি মোৰ চকুত তোমাৰ প্ৰতি থকা প্ৰেম ভাৱ দেখা পোৱা নাছিলা? আৰু তোমাৰ অন্তৰত কেতিয়াও মোৰ কাৰণে অকণমান ভাল পোৱা ভাৱ জাগি উঠা নাছিলনে? পাইছিলোঁ অভি, তুমি মোক ভাল পোৱাৰ দৰে ময়ো তোমাক ভাল পাই পেলাইছিলোঁ। কিন্তু মই এই সম্পৰ্কটো আগবাঢ়িবলৈ দিয়া নাছিলোঁ একমাত্ৰ ভণ্টিৰ কাৰণে। মই যেতিয়াই গম পাইছিলোঁ যে জীয়াই তোমাক ভাল পায়, সেইদিনাখনৰ পৰাই তোমাৰ প্ৰতি মোৰ যি ভাল পোৱা ভাৱ আছিল চব আঁতৰাই আনিছিলোঁ। আৰু মই মনে প্ৰাণে বিচাৰিছিলোঁ যে তুমিও জীয়াক ভাল পোৱা। কিন্তু আজি এইবোৰ কি হৈ গ'ল? কোৱা ৰাধিকা, সঁচাই তোমাৰ মনত মোৰ প্ৰতি একো ভাৱ নাছিলনে? আছিল অভি, কিন্তু সেয়া বন্ধুত্বৰ বাহিৰে অইন একো নাছিল। আমাৰ বিয়ালৈ মাজত মাত্ৰ আৰু এসপ্তাহ আছে ৰাধিকা। চাবা, আমাৰ বিয়াৰ পাছত সকলোখিনি ঠিক হৈ যাব। মই তোমাক কথা দিছোঁ, মই সকলোখিনি ঠিক কৰি দিম। ময়ো সেইটোকে বিচাৰোঁ অভি। মা দেউতাইতো আজিলৈকে মোক মৰমৰ মাত এষাৰ দিয়া নাছিল, কিন্তু যিজনী ভণ্টিৰ পৰা মই ভাল মাত এটা পাই আছিলোঁ, মৰমখিনি পাই আছিলোঁ, সেইজনী ভণ্টিয়ে যাতে মোক আকৌ বা বুলি আঁকোৱালি লয়। মই কৈছোঁ নহয়, চব ঠিক হৈ যাব। এতিয়া ব'লা, বেছি সময় ইয়াত নকৰোঁ, আৰু বহুত বজাৰ কৰিব লগা আছে। তোমালোকে কইনাৰ বস্তুবোৰ চালা নহয়? কেনেকুৱা লাগিছে বাৰু কাপোৰ কেইযোৰ আৰু গহনাকেইটা? অভি, কথা এটা কওঁ বেয়া নাপাবা। তুমি যে কইনাৰ বস্তুবোৰ বজাৰ কৰিবলৈ কইনাক লগত লৈ গ'লা, কিয়? আমাকতো এবাৰ ক'ব পাৰিলাহেঁতেন, কিজানি আমিয়ে তোমাৰ লগত গ'লোহেঁতেন। মানে কইনাই আমি পচন্দ কৰা বস্তুবোৰ পচন্দ নকৰিব, সেইটো ভয়তে আমাক নিদিলা, নহয়নে? তোমাক বেয়া কিয় পাম বৌ? তুমিতো আজিলৈকে মোক যিবোৰ কথা কৈ আহিছা তাৰ ভিতৰত এষাৰো ভাল কথা কোৱা নাই, সকলোখিনি নিগেটিভেই কৈ আহিছা। আৰু বজাৰ কৰিবলৈ ৰাধিকাক লগত লৈ যোৱা কথাটো দেউতাই মোক কৈছিল, সেইকাৰণে তাইক মই লগত লৈ গ'লোঁ। ভালেই হ'ল দে অভি, নিজৰ বস্তুবোৰ নিজেই পচন্দ কৰি লোৱাটো ভাল। আৰু আজিকালি চব কইনাই দেখোন নিজৰ কাপোৰ, নিজৰ গহনা নিজেই পচন্দ কৰে। ভাইটি, কইনালৈ অনা সকলোখিনি বস্তুৱেই বৰ ধুনীয়া। কাপোৰ কেইযোৰে চাবা নে গহনাটোৱে, তাইক বৰ মৰম লাগিব। কইনাক কিন্তু মানিব লাগিব দেই, বৰ টেঙৰ ছোৱালী কিন্তু। দেখিছানে, সীতাহাৰডাল পচন্দ কৰিলেতো কৰিলেই, নেকলেছডালো পচন্দ কৰিলে। আৰু মেইন কাপোৰযোৰ ইমান হেভি, বাপৰে। ছেকেণ্ড কাপোৰ দুযোৰ পচন্দ কৰিছে। তোমাৰ ককাইৰাই মোক যিবোৰ বস্তু দিছিলে তাতকৈ 10 গুণ দামী বস্তু তোমাৰ পৰা সৰকাই ল'লে। নাই বৌ, কইনাৰ সকলোবোৰ বস্তু ময়ে পচন্দ কৰিছোঁ। ৰাধিকাক মই মোৰ লগত লৈ গ'লো হয়, কিন্তু তাই একো এটা বস্তুৱেই পচন্দ নকৰিলে। মাত্ৰ এষাৰ কথাই কৈ থাকিলে যে মোক একোৱেই নালাগে। তেতিয়াহ'লে তোৰ পচন্দ কিন্তু মানিছোঁ দেই ভাইটি, বৰ ধুনীয়া পচন্দ কৰিব জানিছ। হ'ব দে, এইবোৰ কথা বাদ দে এতিয়া, বিয়ালৈ আৰু কেইদিননো আছে। মই বাকচত বস্তুবোৰ ধুনীয়াকৈ সামৰি দিমগৈ। ঠিকেই কৈছ, তেনেকুৱা কামবোৰ এতিয়াই আজৰি কৰি থ, পাছত নহ'লে খেলি মেলিহে লাগিব। তোমাক কিন্তু মানিছোঁ দেই ভণ্টি, সঁচাকৈ তোমাৰ মূৰত একোৱেই নাই নেকি? বৌ, তুমি মোক কিয় এনেকৈ কৈছা? কিয় তেনেকৈ কৈছোঁ মানে তুমি নিজক সোধা। এনেকুৱা শুভ কামবোৰ তোমাৰ হাতেৰে কৰিব পাৰি নে নাপায় এবাৰ তুমি নিজেই ভাবি চোৱাচোন। অভি, তোমাৰ বায়েৰাক তেনেকৈ কোৱাৰ কাৰণে তুমি মোক বেয়া নাপাবা। আচলতে এইষাৰ কথা তোমাৰ খুৰীয়েহে মোক কৈ থৈ গৈছিল। এনেকুৱা শুভ কামত সকলোবোৰ মানুহ আগবাঢ়ি আহিব নালাগে। ঋষিতা, তোমাক মই আগতেও কৈছোঁ, বাহিৰৰ মানুহে আমাৰ ঘৰৰ ব্যক্তিলৈ যি কয় ক'ব পাৰে, কিন্তু আমাৰ ঘৰৰ ভিতৰৰ মানুহবোৰৰে যদি এনেকুৱা মনোমালিন্য নাথাকে তেতিয়া কি হ'ব? ভণ্টি এইখন ঘৰৰ সদস্য, গতিকে আমাৰ ঘৰৰ প্ৰত্যেকটো শুভ কামত তাই তেনেদৰেই আগবাঢ়ি আহিব পাৰিব যেনেদৰে তুমি আগবাঢ়ি আহিব পাৰিবা। বৌ, আৰু ময়ো আগতে কৈ থৈছোঁ যে মোৰ বিয়াৰ প্ৰত্যেকটো শুভ কামত ভণ্টি জড়িত হ'ব পাৰিব। এই নাপায় নোৱাৰে এইবোৰ কথা অন্ততঃ মই বিশ্বাস নকৰোঁ। ভাইটি, দাদা, হ'ব, তহঁতে বন্ধ কৰ। মোৰ লৈ আৰু তহঁতে এনেকৈ তৰ্ক নকৰিবি। হয় অ', ময়ে পাহৰি গৈছিলোঁ যে মই এগৰাকী বিধৱা। তোৰ বিয়াৰ সুখত মই ইমানেই ক'ব নোৱাৰা হৈ গ'লোঁ যে যিবোৰ কথা মই জানো সেইবোৰ মোৰ মূৰৰ পৰা একেবাৰে ওলাই গৈছিল। সমাজৰ ব্যক্তিবোৰে যেতিয়া কৈছে যে এনেকুৱা শুভ কামত আমাৰ দৰে বিধৱা মানুহবোৰে অংশগ্ৰহণ কৰিব নেপায়, তাত কিবা কথা থাকিব পাৰে অ' ভাইটি। আৰু মই কেতিয়াও নিবিচাৰোঁ অন্ততঃ মোৰ কাৰণে তোৰ এই বিয়াখনত কিবা নহ'বলগীয়া হোৱাটো। মই সকলো কামৰ পৰা আঁতৰতে থাকিম দে ভাইটি, আঁতৰতে থাকিম।
বা শুনচোন বৌ তুমি কেনেকৈ ইমান বেয়াকৈ বাৰ মনত আঘাত দিব পাৰা এয়াহে ঘৰখনৰ মংগলৰ কাৰণে কিবা এষাৰ কথা ক'লেও ময়ে জগৰীয়া হওঁ ঘৰখনৰ মংগলৰ কথা চিন্তা কৰা হ'লে তুমি এনেকৈ মানুহবোৰৰ মনত আঘাত দিয়াকৈ কথা নকলাহেঁতেন ঋষিতা তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী প্ৰতিজন সদস্যকে তুমি যেনেকৈ মৰমেৰে আৱৰি ৰাখিব লাগিছিল কি কৰিছা তুমি তাৰ ওলোটা প্ৰত্যেকজন মানুহৰ অন্তৰত তুমি আঘাত লগাকৈ কথা কোৱা হ'ব বৰ বৰ কথা ক'ব নালাগে এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে মোক কোনে মৰ্যাদা দিছে আজি অভিয়ে দহটোমান মোক ক'ব পাৰিলেহেঁতেন যে ব'লা কইনাৰ বস্তু বজাৰ কৰিবলৈ যাওঁ গতিকে তুমিও আমাৰ লগত ব'লা কিন্তু ক'তা অভিয়ে মোক কথাষাৰ কৈ চালেনে তোমাৰ কিবা নহয় কিবা সমস্যা এইখন ঘৰৰ মানুহৰ লগত ওলায়ে থাকে প্ৰতিটো খোজতে ওজৰ আপত্তি কৰাৰ বাহিৰে তুমি কৰিব জানিলা কি এতিয়া অন্তত ভাল হোৱা ঋষিতা মই ভালকৈ কৈছোঁ বিয়ালৈ আৰু এসপ্তাহ আছে এইখন ঘৰত মা নাই গতিকে তুমিয়েই অভিৰ মাকৰ দায়িত্ববোৰ পালন কৰিব লাগিব আৰু মই একমাত্ৰ ককায়েকটোৱে তাৰ বিয়াখন সুকলমে পাৰ কৰি দিব লাগিব এইবোৰ কথা কৈ তুমি মোক এতিয়া তেলিয়াব নালাগে কি কাৰণে এনেকুৱা কথাবোৰ মোক কৈছা মই নুবুজা নহয় কিহৰ কাৰণে মই তোমাক তেল মাৰিলো বুলি ক'লা মই নজনা নহয় মুঠৰ ওপৰত এটাই কথা তুমি অভিৰ বিয়াখনত হাজাৰ হাজাৰ টকা খৰচ কৰিব নোৱাৰিবা কিন্তু কি কথা কৈছা এইবোৰ তুমি ঋষিতা তুমি পগলা হোৱা নাইতো সি মোৰ একমাত্ৰ ভাই আৰু এইখন ঘৰত তাৰ বিয়াখনেই শেষ বিয়া গতিকে তাৰ বিয়াখনত মই কিয় খৰচ বহন নকৰিম দেখিছা নহয় তোমাৰ ভাইৰাই কিমান লাখ লাখ টকা কইনাৰ অকল কাপোৰ আৰু গহনাৰ নামত খৰচ কৰি দিছে গতিকে বাকীখিনিও খৰচ কৰিব পাৰিব আজি যিমানবোৰ বস্তু কিনি আনিছে তুমি মোক তাৰ আধাও দিব পৰা নাছিলা আমাৰ বিয়াৰ সময়ত মোৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল সেইটো তুমিও ভালকৈ জানা ঋষিতা গতিকে তুমি তেতিয়া তোমাক দিয়া বস্তুবোৰৰ লগত এতিয়া অভিয়ে কিনা বস্তুবোৰ তুলনা নকৰাই ভাল আৰু মই এইখন বিয়াত ক'ত কেনেকৈ খৰচ কৰিব লাগে তাৰ জ্ঞান অন্ততঃ তোমাৰ পৰা নলওঁ আৰু তুমি এইটো কথাত আৰু যাতে মাত নামাতা আৰু আমাৰ ককায়েক ভায়েকৰ মাজত যাতে নুসুমোৱা যিমান ক'লেও তোমাক আৰু মই সৎ পথলৈ আনিব নোৱাৰোঁ তোমাৰ মূৰত যি গোবৰ সোমাল সেয়া মই উলিয়াব নোৱাৰোঁ ভাল হোৱা ঋষিতা সময় থাকোঁতেই ভাল হোৱা নহ'লে এনেকৈ পস্তাবা যে ভগৱানেও তোমাক চকু মেলি নাচাব নালাগে মোক ভগৱানে চকু মেলি চাব তোমালোকৰ বাবে মই বেয়া হ'ব পাৰোঁ কিন্তু মই মোৰ চকুত সম্পূৰ্ণ শুদ্ধ সেইজনীয়ে বিয়া নোহোৱাৰ আগতেই অভিৰ মনটো ফুলাই পেলালে আৰু মইহে বিয়া হোৱা আজি ইমান বছৰৰ পাছতো নিজৰ মানুহটোক মই মূৰ ফলীয়া কৰিব নোৱাৰিলোঁ